জম্মু কাশ্মীৰৰ সাংসদ ফাৰুক আব্দুল্লাই যিটো কথা কৈছে যে জম্মু কাশ্মীৰ এদিন গাজাৰ নিচিনা হ'ব, একচুৱেলি তেখেতে সদায় বিচাৰিছে যে জম্মু এণ্ড কাশ্মীৰত যাতে ইনচাৰ্জেঞ্চিয়ে বিৰাজ কৰে। তেখেতে কেতিয়াও বিচৰা নাছিল যে এটা পিচফুল পৰিৱেশ জম্মু কাশ্মীৰত গঢ়ি উঠক। আৰু তেখেতে যিটো কৈছে যে ভাৰত পাকিস্তানৰ যিটো জম্মু কাশ্মীৰৰ বিবাদ সেইটো লৈ এটা আলোচনা হ'ব লাগে, একচুৱেলি তেখেত যদি ইণ্ডিয়ান নেশ্যনেল হ'লে হয় কেতিয়াও নকলে হয় যে এই বিবাদটো এটা আলোচনাৰ বিষয় হ'ব লাগে। যদি তেখেতৰ ভাৰতৰ যদি তেজ থাকিলে হয় গাত, এই কথাখিনি কেতিয়াও নকলে হয়। আপোনালোকে দেখিছে যেতিয়া তেখেত ডমিনিয়ন ইন পজিশ্যনত আছিলে, যেতিয়া শাসনৰ দায়িত্ব তেখেতৰ তাত আছিলে, তেতিয়া লাখ লাখ মানুহ কিবা কয় জানো বল্লেবাজি, পাথৰবাজি, ইনচাৰ্জেঞ্চি এইবোৰ কৰি মৃত্যু হৈছিলে। তেখেতৰ ল'ৰা ফাৰুক আব্দুল্লা, উমৰ আব্দুল্লা যেতিয়া শাসনৰ দায়িত্বত আছিলে তেতিয়াও লাখ লাখ মানুহৰ মৃত্যু হৈছিলে। এই বল্লেবাজি, পাথৰবাজি, বম বাৰুদ কিবা কিবি দি মানুহ ঢেৰ হত্যা হৈছিলে। তেখেতসকলে কেতিয়াও বিচৰা নাছিল, বাপেকে পুতেকে কেতিয়াও বিচৰা নাছিলে যে জম্মু কাশ্মীৰত এটা পিচফুল পৰিৱেশৰ সৃষ্টি হওক। কিন্তু আজি আপোনালোকে দেখিছে এটা পিচফুল পৰিৱেশ জম্মু এণ্ড কাশ্মীৰত গঢ়ি উঠিছে। আজি কোনো বল্লেবাজি নাই, পাথৰবাজি নাই। আজি আপোনাৰ গোটেই মানুহখিনি চিমিলাৰ, ইণ্ডিয়ান নেশ্যনেল ইকুৱেলিটি চবৰ মাজত আছে। আৰু আপোনালোকে সেইটোও দেখিছে যে আগত গধূলি কেতিয়াও মানুহ ওলাব পৰা নাছিলে ঘৰৰ পৰা। সন্ধিয়া হোৱাৰ লগে লগে কোনে কাক পাথৰ মাৰিব, ফায়াৰিং কৰিব, ক'ত বম বাৰুদ দিব। কিন্তু আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে তাত মানুহে শুব পাৰিছে, মহিলাসকলে শুব পাৰিছে। আমাৰ জম্মু কাশ্মীৰৰ নেতা উমৰ আব্দুল্লা আৰু ফাৰুক আব্দুল্লাৰ এটাই উদ্দেশ্য আছিলে যে নিজৰ ৰাজ শাসন লাগে আৰু মানুহখিনি মৰি যাওক। আৰু এতিয়া বিচাৰিছে যে গাজাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হওক। গতিকে এই ধৰণৰ নেতাৰ একমাত্ৰ স্থান হৈছে জেল। যেনেকুৱা বেলেগ নেতাসকলক গৃহবন্দী কৰা হৈছে, মই ভাবোঁ তেখেতকো, তেখেতৰ ল'ৰাকো গৃহবন্দী কৰি ৰাখিব লাগে এই ক্ষেত্ৰত।